to my Rekiafit YouTube channel. So guys, অসম চৰকাৰ ফালৰ পৰা শোণিতপুৰ ডিস্ট্ৰিক্টত কেইটামান গ্ৰেড 3 আৰু গ্ৰেড 4 পোষ্ট মুকলি কৰিছে যাৰ কাৰণে অসমৰ যিকোনো ডিস্ট্ৰিক্টৰ পৰা আপুনি পোষ্ট কিটাত এপ্লাই কৰিব পাৰিব যদি ইন্টাৰেষ্টেড হয় বা এপ্লাই কৰিম বুলি ভাবিছে ভিডিওটো ভালদৰে চাওক তাৰ আগতে চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ৰাখিব তো গাইস এই পোষ্টৰ বিষয়ে ডিটেইলি জানিবলৈ আমি আইছো আমাৰ যেটো অফিচিয়েল ওয়েবসাইট আছে indiafastjobalert.com ইয়াতে বৰ্তমান সময়ত বহুখিনি পদৰ বাবে এপ্লাইবোৰ চলি আছে যদি আপোনালোকে চাও বিচাৰে এটা ধুনীয়াকৈ চাব পাৰিব বা এপ্লাই ইয়াৰ পৰা আপোনালোকে ধুনীয়াকৈ কৰি ল'ব পাৰিব যদি ইন্টাৰেষ্টেড হয় এপ্লাইবোৰ কৰি ল'ব ঠিক আছে সো এতিয়া আমি এই যেটো পোষ্টৰ বিষয়ে আমি কথা পাতো ইয়াতে ক্লিক কৰাৰ পিছতে পোষ্ট ওপেন হৈ গৈছে অলপ তললৈ স্ক্ৰল কৰিছো যদি আপোনাৰ হাতত টেলিগ্ৰামৰ এপছ আছে তেনে আমাৰ টেলিগ্ৰামৰ গ্ৰুপটো জয়েন কৰি ৰাখিব যিকোনো চাকৰি খবৰ আহিলে তাতে নটিফিকেশনবোৰ আপোনালোকলৈ গৈ থাকিব তো এই যেটো পোষ্ট মুকলি হৈছে শোণিতপুৰ ডিসি অফিচাৰ ফালৰ পৰা এটো পোষ্ট মুকলি হৈছে ইয়াতে এপ্লাই কৰা যেটো লাষ্ট ডেট দিয়া হৈছে 26 এপ্ৰিল 2024 লৈকে এই পোষ্টত আপোনালোকে এপ্লাই কৰিব পাৰিব পোষ্টৰ সংখ্যা যথেষ্ট কম 26 টা পোষ্ট মুকলি হৈছে গ্ৰেড 3 আৰু গ্ৰেড 4 এটোৰ বাবে আপোনালোকে কৰিব লাগিব অফলাইন এপ্লাই আৰু এটো গভৰ্নমেন্ট জবে হয় তো ইয়াতে যদি চাই ইয়াৰ বাবে আপোনালোকে কৰিব লাগিব অফলাইন এপ্লাই আৰু ইয়াতে যদি আমি চাও ইয়াতে কি পোষ্ট আছে জুনিয়ৰ এসিস্ট্যান্ট আৰু মাল্টিটাস্কিং ষ্টাফৰ পোষ্ট আছে জুনিয়ৰ এসিস্ট্যান্টটো গ্ৰেড 3 লেভেলৰ পোষ্ট হয় আৰু যেটো আমাৰ মাল্টিটাস্কিং ষ্টাফৰ হয় এটো গ্ৰেড 4 লেভেলৰ পোষ্ট হয় 13টা পোষ্ট মুকলি হৈছে টোটাল 26টা পোষ্ট মুকলি হৈছে আৰু ইয়াৰ যেটো জব পোষ্টিং হ'ব এটো টি গাৰ্ডেন মডেল স্কুলছ অফ শোণিতপুৰ ডিস্ট্ৰিক্টৰ যিখন মডেল স্কুল আছে তাতে আপোনালোকৰ পোষ্টিং হ'ব ইয়াতে এপ্লাই কৰা যেটো বয়সৰ সময়সীমা দিয়া হৈছে 18 বছৰৰ পৰা 40 বছৰলৈকে জেনেৰেল ল'ৰা ছোৱালীয়ে পাৰিব যদি এসটি বা এসসি হয় তেনহলে 45 লৈকে পাৰিব যদি ওবিসি হয় 43 ইয়াৰ্ছলৈকে এই পোষ্টত এপ্লাই কৰিব পাৰিব যদি পিডব্লিউডি হয় 50 বছৰ পৰ্যন্ত পোষ্টত এপ্লাই কৰিব পাৰিব কোৱালিফিকেশনৰ যদি কথা পাতো জুনিয়ৰ এসিস্ট্যান্টৰ পোষ্টত এপ্লাই কৰিবলৈ যেটো কোৱালিফিকেশন লাগে ডিগ্ৰী কমপ্লিট কৰা হ'ব লাগিব তাৰ লগতে কম্পিউটাৰ নলেজ থাকিব লাগিব 6 মান্থৰ কম্পিউটাৰ ডিপ্লোমা উইথ বেচিলাৰ ডিগ্ৰী মানে বিএ পাস কৰা বা যিকোনো এটা ডিগ্ৰী কমপ্লিট কৰা হ'ব লাগিব তাৰ লগতে সমহীয়া এখন কম্পিউটাৰ সাৰ্টিফিকেট থাকিব লাগিব যদি আপুনি এই জুনিয়ৰ এসিস্ট্যান্টৰ পোষ্টত এপ্লাই কৰে যদি আপুনি মাল্টিটাস্কিংত এপ্লাই কৰে মাল্টিটাস্কিং ষ্টাফ এটোত এপ্লাই কৰিবলৈ 8 পাস কৰা হলে ধুনীয়াকৈ আপোনালোকে এই পোষ্টত এপ্লাই কৰিব পাৰিব ঠিক আছে মিনিমাম মানে এই পোষ্টত আপোনালোকে কৰিব লাগিব অফলাইন এপ্লাই যাৰ বাবে আপোনালোকে দিবগৈ লাগিব অফিচত ডিসি অফিচত শোণিতপুৰ ডিসি অফিচত গৈ পেলাই জমা দিবগৈ লাগিব ষ্টেণ্ডাৰ্ড ফৰ্ম এখন লৈ তো ধুনীয়াকৈ প্ৰথমতে এখন ষ্টেণ্ডাৰ্ড ফৰ্ম লব মানে এপ্লিকেশন ফৰ্ম এখন ধুনীয়াকৈ লব লবলৈ ধুনীয়াকৈ ফিল কৰি এইখিনি ডকুমেন্টছৰ সৈতে আপোনালোকে গৈ পেলাই শোণিতপুৰ ডিসি অফিচত জমা দিবগৈ লাগিব ইয়াতে আপোনালোকে দু কপি পাসপোৰ্ট সাইজ ফটো দিব লাগিব এডুকেশন কোৱালিফিকেশনৰ যিখিনি সাৰ্টিফিকেট ধৰক যদি আপুনি জুনিয়ৰ এসিস্ট্যান্টত এপ্লাই কৰে বিএ পাছৰ সাৰ্টিফিকেট খিনি দিব লাগিব মানে মেট্ৰিকৰ পৰা ধৰি বিএ পাছলৈকে যিখিনি আমাৰ এডুকেশনাল সাৰ্টিফিকেট আছে সেইখিনি দিব লাগিব তাৰ লগতে এজ প্ৰুফৰ কৰিবৰ কাৰণে আমি বাৰ্থ সাৰ্টিফিকেটখন দিব লাগিব বা আমি মেট্ৰিকৰ এডমিট কাৰ্ডখন দিলে হৈ যাব তাৰ পিছতে কাষ্ট সাৰ্টিফিকেটটো আপোনালোকে দিব পাৰে যদি আপুনি এসটি এসসি বা ওবিসি হয় কাষ্ট সাৰ্টিফিকেটখন ধুনীয়াকৈ দি দিব তাৰ পিছতে এমপ্লয়মেন্ট এক্সচেঞ্জৰ যিখন ৰেজিষ্ট্ৰেচন কাৰ্ড আছে সেইখনৰ আপোনালোকে পঠাব লাগিব তাৰ পিছতে প্ৰুফ অফ ৰেসিডেন্স তো ৰেসিডেন্স প্ৰুফ কৰিবৰ কাৰণে আপোনালোকে পিআৰচিও দিব পাৰে বা ভোটাৰ আইডি দিলেও হৈ যাব তাৰপিছত কম্পিউটাৰ ডিপ্লোমা আৰু ডিগ্ৰী সাৰ্টিফিকেট কেৱল গ্ৰেড 3 পোষ্টত এপ্লাই কৰিলেহে আপোনালোকে দিব লাগিব ঠিক আছে সো এই পোষ্টৰ বাবে এপ্লাইটো ষ্টাৰ্ট হৈছে 15 মাৰ্চ 2024 ৰ পৰা লাষ্ট ডেট 15 এপ্ৰিল 2024 লৈকে আপোনালোকৰ এপ্লিকেশনবোৰ তাত জমা ৰাখিব তাৰ পিছত নাৰাখে তো আপোনালোকে নিজে গৈ পেলাই ধুনীয়াকৈ দি থৈ আহিব পাৰিব ষ্টেণ্ডাৰ্ড ফৰ্মখনৰ লিংকটো মই ইয়াতে দি দিছো ক্লিক কৰাৰ পিছত ধুনীয়াকৈ ষ্টেণ্ডাৰ্ড ফৰ্মখন ইয়াতে ডাউনলোড হৈ যাব ডাউনলোড হোৱাৰ পিছতে ইয়াতে চাওক মই আপোনালোকক দেখাই দিছো এইখন হৈছে ষ্টেণ্ডাৰ্ড ফৰ্ম ধুনীয়াকৈ এইখন প্ৰথমতে আপোনালোকে ফিল আপ কৰি ল'ব ইয়াতে আপোনাৰ নাম লিখিব কি পোষ্টত এপ্লাই কৰিছে এটো লিখিব তাৰ পিছতে ডিপাৰ্টমেন্টৰ কোনটো ডিপাৰ্টমেন্টত পঠাব সেই ধুনীয়াকৈ এড্ৰেছটো লিখিব ডিপাৰ্টমেন্টৰ নামটো লিখিব তাৰ পিছত ইয়াতে ধুনীয়াকৈ এইখন ফিল আপ কৰিব ফিল আপ কৰি লৈ পেলাই আপোনালোকৰ যিখিনি ডকুমেন্টছৰ কথা ক'লো সেই গোটেইখিনি ডকুমেন্টছৰ সৈতে গৈ আপোনালোকে শোণিতপুৰ ডিসি অফিচত জমা দি দিব তো ধুনীয়াকৈ আপোনালোকৰ এপ্লাইটো হৈ যাব ঠিক আছে তো গাইস যদি ভিডিওটো ভাল লাগিলে ভিডিও লাইক কৰি চেনেলটো সাবস্ক্ৰাইব কৰিব ভিডিও চাই ধন্যবাদ জয় হিন্দ